উত্তম হ'ব। এয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি আমাৰ মাজত উপস্থিত হৈছে আৰু মাননীয় অতিথিসকল আহি আমাৰ মাজত উপস্থিত হৈছে। মাননীয় আইন উপদেষ্টা শ্ৰীযুত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভাগক সদায় কৈ থাকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে অনন্য সুন্দৰ কাম কৰিছে। এই আঁচনিখনৰ বাবে যুগুতাই উলিওৱা হাতপুথিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে। নিয়মীয়াকৈ পেঞ্চন লাভ কৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা বিশিষ্ট অতিথিসকলৰ হাতৰ পৰা 10 মাহৰ বাবে এই পেঞ্চন প্ৰদান কৰা হৈছে। শুৱালকুছি উন্নয়ন খণ্ডৰ হিমাদ্ৰী ডেকা, ঢকুৱাখানা উন্নয়ন খণ্ডৰ কল্পনা দলে পাতিৰ, কাছাৰ জিলাৰ শিলচৰ উন্নয়ন খণ্ডৰ আকমদা বেগম মজুমদাৰ, পুতুলি খাউণ্ডে বিভাগীয় মন্ত্ৰী মহোদয়ৰ উপস্থিতিত এয়া সখীসকলৰ কৰ্মোদ্যম দুগুণে বৃদ্ধি কৰিব। নলবাৰী জিলাৰ মধুপুৰ উন্নয়ন খণ্ডৰ চিৰচেনেহী আত্মসহায়ক গোট, বৰপেটাৰ মন্দিয়াৰ নাৰী শক্তি আত্মসহায়ক গোট এই 25,000 টকাকৈ ৰিভলভিং ফাণ্ড অৰ্থাৎ ঘূৰ্ণীয়মান পুঁজি লাভ কৰিব। আজিৰ এই অনুষ্ঠানতেই মূলধনী আত্মসহায়ক গোট এই মূলধনী সাহায্য জয় জয়তী আজি সুবখনত সমাবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এই মুহূৰ্তত আমি সকলোৱে এটি কথা গভীৰভাৱে উপলব্ধি কৰিছোঁ যে এখন সমাজক এখন ৰাষ্ট্ৰক যদি আমি বিশ্বৰ বুকুত মহান ৰাষ্ট্ৰ হিচাপে মহান সমাজ হিচাপে গঢ় দিব লগা হয় তেতিয়াহ'লে সেইখন সমাজত নাৰীক মৰ্যাদা দিব লাগিব, নাৰীক অগ্ৰাধিকাৰ দিব লাগিব। স্বামী বিবেকানন্দই তেখেতে কৈ গৈছে যিখন ৰাষ্ট্ৰত নাৰীক পূজা কৰা নহয় সেইখন ৰাষ্ট্ৰ কেতিয়াও মহান হ'ব নোৱাৰে। সেইবাবে আমি সকলোৱে বিশ্বাস কৰোঁ নাৰী শক্তিত। নাৰী শক্তি শ্ৰেষ্ঠ শক্তি, মহিলা শক্তি জিন্দাবাদ। নাৰী শক্তি শ্ৰেষ্ঠ শক্তি, মহিলা শক্তি জিন্দাবাদ, মহিলা শক্তি জিন্দাবাদ। ময়ো এগৰাকী মাতৃহে সন্তান, গতিকে মই আজি এইখন মঞ্চত ইয়াত থকা সকলোৱে এই কথাটো ভক্তিভাৱেৰে উপলব্ধি কৰে যে মোৰ আইজনী নথকা হ'লে হয়তো এইখন পৃথিৱী মই নেদেখিলোঁ হয়। মোৰ আইজনী নথকা হ'লে হয়তো মই এই পৰ্যায়লৈ আহিব নোৱাৰিলোঁ হয়। ল'ৰালি কালৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে, মৰম চেনেহ দিলে, উজাগৰে নিশাটো থাকিলে, কেতিয়াবা টান নৰিয়াত পৰিলে, কেতিয়াবা কিছু অশান্তি পালেও দেখাটোত মাতৃগৰাকী কান্দি কান্দি গোটেই নিশা পুত্ৰৰ আৰোগ্য কামনা কৰে। ঈশ্বৰৰ চৰণত মূৰ দোৱাই এগছি বন্তি জ্বলায়। কিমান যে কষ্ট স্বীকাৰ কৰে আইজনীয়ে নিজৰ পুত্ৰ কন্যাক তুলি তালি ডাঙৰ দীঘল কৰিব। গতিকে সেইবাবেই ঋগ্বেদত নাৰীক আদিগুৰু আখ্যা দিয়া হৈছে আৰু সেই ভাৰতীয় 6000 বছৰৰ সভ্যতা সংস্কৃতিৰ পৰম্পৰাৰ মূল্যবোধ অটুট ৰাখি আমিও আমাৰ জীৱন যাত্ৰাত নিষ্ঠাৰে অগ্ৰসৰ হৈছোঁ। আজি আমাৰ এইখন অসম ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী আদৰ্শ ৰাজ্য হিচাপে সমাজ হিচাপে প্ৰতিষ্ঠা কৰিব লগা হ'লে এইখন ৰাজ্যত নাৰীক মৰ্যাদা সহকাৰে আগুৱাই নিব লাগিব। শৈক্ষিক, সামাজিক
আৰ্থিক দিশত নাৰীক সবল ৰূপত সজাই তুলিব লাগিব আৰু তেতিয়াহে আমি কেৱল আমাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা নাৰী সমাজেই নহয়, এইখন সমাজে এনেধৰণৰ আদৰ্শ প্ৰতিষ্ঠা কৰিব যি আদৰ্শৰে ভাৰতীয় সমাজখনক প্ৰাণৱন্ত কৰি তুলিব আৰু বিশ্বৰ মানৱ সমাজত এটি শক্তিশালী মানৱীয় চেতনা প্ৰদান কৰিব। মৰম, স্নেহ, আন্তৰিকতা এই সকলোবিলাক মাতৃৰ কোলাত পোৱা যায়, কাৰণ মাতৃৰ কোলাত সেইখিনি আদৰ স্নেহ লৈহে আমি জীৱনত ডাঙৰ দীঘল হ'বলৈ শিকোঁ আৰু আমাৰ জীৱন প্ৰতিষ্ঠা কৰাৰ বাবে শক্তি আয়ত্ত কৰোঁ। গতিকে নাৰী মহাশক্তি। গতিকে এই কথা উপলব্ধি কৰিয়ে অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে 2016 চনৰ পৰাই আমি আমাৰ এইখন সমাজক সৰ্বাংগ সুন্দৰ সমাজ হিচাপে গঢ় দিয়াৰ প্ৰয়াস কৰিছোঁ। দেশৰ আদৰ্শবাদী নেতা, আমাৰ সকলোৱে অতি মৰমৰ, আদৰৰ আৰু অসমক আটাইতকৈ বেছিকৈ ভাল পোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লৈ বেটি বচাও বেটি পঢ়াও এই ধ্বনিৰে ভাৰতবৰ্ষৰ জনগণৰ মাজত নাৰীৰ প্ৰতি শ্ৰদ্ধাশীল হ'বৰ বাবে এটা শক্তিশালী মানৱীয় চেতনা জগাই তুলিলে। লগত লৈ আজি আমাৰ ভাৰতবৰ্ষৰ 135 কোটি জনগণে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে নিজৰ দেশখনক প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আজি অত্যন্ত আত্মবিশ্বাসেৰে অগ্ৰসৰ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত। গতিকে সেইবাবে আজি আমি বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছোঁ। আমি বিশ্বাস কৰোঁ যে নাৰীৰ ব্যক্তিত্বত যিমান যোগ্যতা, দক্ষতা, দৃঢ়তা, সততা, নিষ্ঠা, নিৰ্ভীকতা আছে, সেইবাবে আগন্তুক দিনত এই নাৰী সমাজক যদি আমি এই ক্ষেত্ৰত আন্তৰিকতাই সহযোগিতা আগবঢ়াই যাব পাৰোঁ, নিশ্চিতভাৱে নাৰী সমাজ শক্তিশালী হ'ব আৰু আমাৰ ৰাজ্যখনে অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ বুকুত স্বীকৃতি তুলিবলৈ সক্ষম হ'ব। শিক্ষা, কৃষি, বেপাৰ বাণিজ্য, সাহিত্য, ক্ৰীড়া, সংস্কৃতি, বিভিন্ন ধৰণৰ শিল্পকলা, বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠা কৰা, বিভিন্ন ধৰণে কৰ্মক্ষেত্ৰত আগুৱাই যোৱাৰ নিমিত্তে আজি অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন আঁচনি আমি হাতত লৈছোঁ। আমাৰ লক্ষ্য যে এইখন সমাজত শান্তি প্ৰতিষ্ঠা কৰিব লাগিব, এইখন সমাজক অৰ্থনৈতিকভাৱে সবল কৰিব লাগিব, এইখন সমাজক শিক্ষাৰ ক্ষেত্ৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিব লাগিব আৰু শিক্ষাৰ যোগেদি উঠি অহা ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। কাৰণ আজি যুগটো হৈছে প্ৰতিযোগিতাৰ। এই প্ৰতিযোগিতামুখী পৃথিৱীত আমি বিভিন্ন কৰ্মপথাৰত অৱতীৰ্ণ হৈ সুখ্যাতিৰে সফলতাৰ দুৱাৰদলিত উপনীত হ'ব লাগিব আৰু আমি আমাৰ কৰ্মদক্ষতাৰ যোগেদি এই কথা প্ৰমাণ কৰিব লাগিব যে আমি শ্ৰেষ্ঠ জাতি। আমাৰ শ্ৰেষ্ঠতা আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত প্ৰমাণ কৰি দেখুৱাব লাগিব। তাৰ বাবে উঠি অহা ছাত্ৰ ছাত্ৰীসকলক, ল'ৰা ছোৱালীবিলাকক এতিয়াৰ পৰাই আমি সকলোৱে মিলি সঠিকভাৱে ডাঙৰ দীঘল কৰিব লাগিব, শিক্ষাৰ প্ৰতি অধিক ধাউতিশীল কৰি তুলিব লাগিব আৰু মানৱীয় প্ৰমূল্যবোধৰ দ্বাৰা মানৱীয় চিন্তাৰে সমৃদ্ধিশালী কৰি তুলিব লাগিব। কাৰণ আমাৰ ভাল মানুহ নিৰ্মাণ কৰাৰ আমাৰ গুৰু দায়িত্ব আছে। এইখন অসমতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, মহাপুৰুষ অনিৰুদ্ধদেৱ, হৰিদেৱ, দামোদৰদেৱৰ জন্মস্থান। গতিকে এইখন অসমৰ মাটিত মানৱীয় প্ৰমূল্যবোধ নিহিত হৈ আছে, মানৱীয় চিন্তা নিহিত হৈ আছে আৰু এইখন অসমৰ বুকুত যিমান শক্তি সম্পদ সম্ভাৱনা আছে, ইয়াক উজ্জীৱিত কৰিব লগা হ'লে নাৰী সমাজে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। আৰু সেই কাম আজিৰ তাৰিখত আপোনালোকে আত্মসহায়ক গোটৰ যোগেদি আজি আগুৱাই নিবলৈ সক্ষম হৈছে। মই তাৰ বাবে অসমৰ
প্ৰতিটো আত্মসহায়ক গোটৰ পৰম শ্ৰদ্ধাৰ মহিলা আইসকলক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে কম দিনৰ ভিতৰত বহুতখিনি সফলতাৰ কাহিনী ৰচনা কৰিছে আৰু আমাৰ মহিলাসকল দক্ষতা সম্পন্ন এই কথা প্ৰমাণ কৰিছে। মেটেকাৰ পৰা আপোনালোকে বেগ নিৰ্মাণ কৰিছে, বাঁহৰ পৰা আপোনালোকে কাপোৰ নিৰ্মাণ কৰিছে, বিভিন্ন ধৰণৰ শাক পাচলি, ফল মূল, ঔষধি বিভিন্ন প্ৰকাৰৰ সামগ্ৰী আপোনালোকে উৎপাদন কৰি আজি বজাৰত আপোনালোকৰ উৎপাদন সামগ্ৰী আজি চাহিদা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। আজি কেৱল অসমতেই নহয়, আমাৰ মহিলা আইসকলৰ উৎপাদিত সামগ্ৰী আজি বিদেশলৈ ৰপ্তানি কৰা হৈছে। আজি আমাৰ মহিলাসকলে ক্ৰীড়া ক্ষেত্ৰতো বিশ্বৰ বুকুত জিলিকি উঠিছে। সাংস্কৃতিক জগততো বিশ্বৰ বিভিন্ন মঞ্চৰ পৰা সুখ্যাতিৰে সুনাম কঢ়িয়াই আনিছে। গতিকে এনেধৰণে বিভিন্ন কৰ্মক্ষেত্ৰত মহিলাসকলৰ শক্তি আজি সুন্দৰ ৰূপত প্ৰদৰ্শন কৰা হৈছে। গতিকে সেইবাবে মই অত্যন্ত আশাবাদী মুখ্যমন্ত্ৰী হিচাপে যে এইখন সমাজে অসমৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিব পাৰিব। সেই আস্থা আৰু বিশ্বাসৰ লগত লৈ আমি আপোনালোকক নানা ধৰণৰ আঁচনিৰ যোগেদি চৰকাৰৰ আমি বিভিন্ন ধৰণে সা সুবিধা প্ৰদান কৰাৰ প্ৰয়াস কৰিছোঁ। আজি অসম আগুৱাই যাব লাগিব। দক্ষিণ পূব এছিয়াত অন্যতম শক্তিশালী অঞ্চল হিচাপে যাতে অসম জাকত জিলিকি থাকে তাৰ বাবে আমি সকলোৱে প্ৰয়াস কৰিব লাগিব। অসমৰ বুকুত বসবাস কৰা বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৭০ লাখ পৰিয়ালে এই কথা গভীৰভাৱে চিন্তা কৰিব লাগিব। কাৰণ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱ বিস্তাৰ কৰা এইখন সমাজত আমি আমাৰ মানৱীয় চিন্তাধাৰা অটুট ৰাখি আমি আমাৰ কৰ্ণ সাংস্কৃতিক প্ৰবল ৰূপত গঢ় দি আমাৰ উৎপাদন শক্তি বৃদ্ধি কৰি উপাৰ্জন বৃদ্ধি কৰিব লাগিব। আমাৰ যোগ্যতা প্ৰদৰ্শন কৰিব লাগিব। গতিকে সেইখিনি আমি দেখুৱাব লগা হ'লে নিশ্চিতভাৱে শৃংখলাবদ্ধ যাত্ৰাত আমি সকলোৱে চামিল হ'ব লাগিব। অসমৰ বুকুত কৰ্ম সংস্কৃতি যাতে প্ৰাণ পাই উঠে। ৮ ঘণ্টা নহয়, 10 ঘণ্টা নহয়, 12 ঘণ্টা, 13 ঘণ্টা, 14 ঘণ্টা পৰিশ্ৰম কৰাৰ আমি আমাৰ শক্তি প্ৰদৰ্শন কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰ্ম সংস্কৃতিৰ যোগেদি আমূল পৰিৱৰ্তন অনাৰ নিমিত্তে যোৱা 6টা বছৰে দিনে নিশাই যি পৰিশ্ৰম কৰিছে, ইয়াৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ জনগণে পৰিৱৰ্তন হোৱাত বুটলিবলৈ সক্ষম হৈছে। চৌদিশে পৰিৱৰ্তন, চৰকাৰৰ শাসন ব্যৱস্থাৰ পৰিৱৰ্তন, চৰকাৰে হিতাধিকাৰীলৈ আগবঢ়োৱা পথৰ পৰিৱৰ্তন, সকলোতে স্বচ্ছ আৰু নিকা শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন। ইয়াৰ বাবে আজি ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালে উন্নতিৰ জখলাত বগাবৰ বাবে এটা সুবৰ্ণ সুযোগ লাভ কৰিছে, য'ত কোনো ধৰণৰ বৈষম্য নীতি নাই। সকলোকে লগত লৈ সকলোৰে সমন্বয়ৰ যি চিন্তা, সাৰ্বজনীন চিন্তা, মানৱীয় চিন্তা, গণতান্ত্ৰিক চিন্তা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সমাজত প্ৰৱৰ্তন কৰিছে। ইয়াৰ ফলত আজি ভাৰতবৰ্ষৰ 29খন ৰাজ্য, 7খন কেন্দ্ৰীয় শাসিত অঞ্চল আজি সমান্তৰালভাৱে প্ৰগতিৰ পথত আগুৱাই যাবলৈ সক্ষম হৈছে। এই উত্তৰ পূৰ্বাঞ্চল আৰু 2খন ৰাজ্য কংগ্ৰেছৰ 55 বছৰীয়া শাসনকালত সম্পূৰ্ণৰূপে অৱহেলিত আছিল। আমি উন্নতিৰ সন্দৰ্ভত ভাবিবই পৰা নাছিলোঁ। আমাৰ চৌদিশে হিংসা, হত্যা, অপহৰণ, লুণ্ঠন, ধন দাবী ইত্যাদিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অঞ্চলটো বিকবাস প্ৰচুতিয়াইছিল। চৌদিশে মানুহে অনিশ্চয়তাৰ মাজত জীৱন কটাব লগা হৈছিল। কিন্তু সেই অনিশ্চয়তাক আঁতৰ কৰি নিশ্চয়তা প্ৰদান কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 6টা বছৰত দৃষ্টান্তমূলক সহযোগিতাৰ বাবে
পদক্ষেপ গ্ৰহণ কৰিলে যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইত্যাদি ইত্যাদি গঢ় দিয়াত তাৰ বাবে আজি অসমে এটা নতুন পথ উন্নয়নৰ ক্ষেত্ৰত আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ল। ভাৰতবৰ্ষৰ বুকুত বিশ্বৰ বুকুত উত্তৰ পূৰ্বাঞ্চলক বিশ্বৰ বুকুত মৰ্যাদা সহকাৰে পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে অগ্ৰণী ভূমিকা পালন কৰিলে তাৰ বাবে আজি বিশ্বৰ মানচিত্ৰত ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল সম্পূৰ্ণৰূপে চকুত লগা এটা অঞ্চল হিচাপে গঢ় লৈ উঠিছে। গতিকে এইখন অসম আমি এতিয়া সঠিক ৰূপত শক্তিশালী কৰাৰ এটা সুবৰ্ণ সুযোগ লাভ কৰিছোঁ। কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ মহিলা আইসকলক সৰ্বোচ্চ পৰ্যায়ত সন্মান প্ৰদৰ্শন কৰিছে। আমাৰ মহিলা আইসকলে সপোন ৰচা গামোচাখন আজি বিশ্ব মঞ্চত সন্মান সহকাৰে কান্ধত লৈ আজি যিখিনি মৰ্যাদা প্ৰদান কৰিছে, ইয়াৰ বাবে আমি সম্পূৰ্ণৰূপে এই কথাত দৃঢ়তাৰে আমাৰ স্বাভিমান ৰক্ষা কৰি আমাৰ জীৱন যাত্ৰা শক্তিশালী পথ আগুৱাই নিয়া উচিত। কাৰণ এতিয়া আৰু অসম লুকাই থকা ৰাজ্য নহয়। এতিয়া অসমক কেৱল ভাৰতবৰ্ষই নহয়, বিশ্বৰ মানৱ সমাজে শ্ৰদ্ধা সহকাৰে সম্বোধন কৰে আৰু অসমৰ ওপৰত বিশ্বৰ মানৱ সমাজৰ অগাধ আশা আৰু আকাংক্ষা আছে। গতিকে বিশ্বৰ মানৱ সমাজে যি আশা আকাংক্ষা আমাৰ সমাজৰ পৰা কৰিছে, ইয়াক বাস্তৱায়িত কৰাৰ বাবে আমি সকলোৱে মিলি পৰিশ্ৰম কৰিব লাগিব। অসমৰ বুকুত মিলা প্ৰীতিৰে এখন শান্তিৰ শক্তিশালী সমাজ নিৰ্মাণ কৰি আমি কৰ্ম সংস্কৃতিক দুগুণ উৎসাহেৰে শক্তিশালী ৰূপ দি আমাৰ উৎপাদন বৃদ্ধি কৰি উপাৰ্জন বৃদ্ধি কৰি আমি স্বাৱলম্বী হ'ব লাগিব আৰু আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। মই ভাবোঁ মহিলাসকলে আজি এইখন সভাত থাকি সেই সংকল্প ল'ব নহয় আপোনালোকে? ল'ব নহয়? ল'ব লাগিব। কাৰণ মহিলাসকল যদি উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হয়, প্ৰতিটো পৰিয়াল শান্তিৰে এসাঁজ খাব পাৰিব আৰু পৰিয়ালটোৱে বাৰ্ষিক যি পৰিকল্পনা হাতত ল'ব পৰিয়ালটোৰ অগ্ৰগতিৰ বাবে, নিজৰ পুত্ৰ কন্যাক ডাঙৰ দীঘল কৰাৰ বাবে, সেই ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব পাৰিব। গতিকে অসমৰ বুকুত যাতে প্ৰতিটো পৰিয়াল আৰ্থিকভাৱে সবল হয়, শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা হয়, কৰ্ম সংস্কৃতিৰ দ্বাৰা সমৃদ্ধিশালী হয়, এই লক্ষ্যৰে আমি মহিলা আইসকলক বিভিন্ন আঁচনিৰ যোগেদি সবলীকৰণ কৰাৰ বাবে প্ৰয়াস কৰিছোঁ। আপোনালোকৰ ব্যক্তিত্বত বহুতখিনি দক্ষতা আছে, বহুত আপোনালোকৰ ব্যক্তিত্বত সেইখিনি শক্তি নিহিত হৈ আছে। ইয়াক উজ্জীৱিত কৰাৰ বাবে নিশ্চিতভাৱে বিজ্ঞানসন্মতভাৱে বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰি বিভিন্ন আঁচনিৰ দ্বাৰা এইবিলাক কামত আমি অধিক অগ্ৰাধিকাৰ দি আপোনালোকক সহযোগিতা আগবঢ়াব লাগিব। এই কথা আমি উপলব্ধি কৰোঁ। গতিকে পৰম শ্ৰদ্ধাৰ মহিলাসকল, ইয়াত উপস্থিত থকা দিব্যাংগসকল, হিতাধিকাৰীসকল সকলোকে আহ্বান জনাইছোঁ, চৰকাৰৰ তৰফৰ পৰা যিখিনি সহযোগিতা আগবঢ়োৱা হৈছে ইয়াক আপোনালোকে সদব্যৱহাৰ কৰিব আৰু আপোনালোকে পাৰিব। মই অলপতে এটা পৰ্যালোচনা সভাত আছিলোঁ। সেই পৰ্যালোচনা সভাতেই মোক এটা বিষয়াসকলে তথ্য সন্মুখত দাঙি ধৰিলে। তেখেতসকলে ক'লে যে আমি যি ৰিভলভিং ফাণ্ড দিছোঁ, এই ফাণ্ড পোৱা 58,000 অসমৰ মহিলা আত্মসহায়ক গোটে বিভিন্ন সামগ্ৰী উৎপাদন কৰি তেখেতসকলে যোৱা বছৰত 915 কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হ'ল। এইটো সাধাৰণ অংক নহয়, 100 কোটি 200 কোটি নহয়, 900 কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হ'ল। তাৰ মানে আমাৰ স্থানীয়ভাৱে উৎপাদন কৰা শক্তি আছে। লোকেল, ভোকেল এণ্ড গ্লোবেল, অৰ্থাৎ আমি স্থানীয়ভাৱে
আমাৰ দক্ষতাৰ ভিত্তিত যিবিলাক আমি সামগ্ৰী উৎপাদন কৰোঁ সেই সামগ্ৰীবিলাকৰ সন্দৰ্ভত আমি অধিক সক্ৰিয় হ'ব লাগে, ইয়াক গুণানুকীৰ্তন কৰিব লাগে আৰু প্ৰত্যেকেই আমাৰ থলুৱাভাৱে উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। আমাৰ বজাৰ আমি দখল কৰিব লাগে যাতে বাহিৰৰ পৰা আমদানি কৰিব লগা নহয়। তাৰ বাবে আমি আমাৰ ব্যৱসায় সচেতনতা প্ৰদৰ্শন কৰিব লাগিব। আমাৰ অসমৰ বুকুত থকা ৯৮খন চহৰ আৰু বিভিন্ন সৰু সৰু বজাৰ, এই সকলোবিলাকত যিমান গ্ৰাহকে বিভিন্ন সামগ্ৰী ক্ৰয় কৰে সেই অধিক সংখ্যক সামগ্ৰী যাতে আমি আমাৰ অসমতে উৎপাদন কৰিব পাৰোঁ আৰু এই সামগ্ৰীৰ দ্বাৰা আমাৰ বজাৰৰ যিটো লেনাদেনা ইয়াৰ ওপৰত যাতে সম্পূৰ্ণৰূপে আমাৰ দখলীস্বত্ব থাকিব পাৰে, ইয়াক যাতে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, সেই লক্ষ্যৰে আমি আমাৰ ভৱিষ্যত পৰিকল্পনা সুদীৰ্ঘভাৱে প্ৰস্তুত কৰিব লাগিব। আজি সেই কামত অগ্ৰণী ভূমিকা লওক। আপোনালোকে পাৰিব। আপোনালোকে বিভিন্ন মেলাসমূহত যিমান সুন্দৰ সুন্দৰ সামগ্ৰী আপোনালোকে প্ৰদৰ্শন কৰে আৰু এইবিলাক চাই বাহিৰৰ লোকেও অভিভূত হয়। আপোনালোকৰ মনত কিমান সুন্দৰ পৰিকল্পনা আছে, আপোনালোকে কিমান সুন্দৰভাৱে একোটা সামগ্ৰীত মূল্য সংযোজন কৰি আকৰ্ষণীয় কৰি তোলে। গ্ৰাহকে সেইবিলাক চোৱাই নহয়, কিনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। এই হৈছে আমি আমাৰ মাৰ্কেট ইকনমিত আমি আমাৰ মৰ্যাদা সহকাৰে প্ৰদৰ্শন কৰাৰ সঠিক সিদ্ধান্ত। গতিকে এই সিদ্ধান্ত আপোনালোকে সকলোৱে ল'ব লাগে। এতিয়া যিহেতুকে আমি দক্ষিণ পূব এছিয়াৰ আমি এই অঞ্চলত বসবাস কৰোঁ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছে। এক্ট ইষ্ট পলিচি, যিখন ফৰেইন পলিচি, বৈদেশিক এটা নীতি হাতত লৈ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ পুৰুষ মহিলাক যুৱক যুৱতীক এটা সুবৰ্ণ সুযোগ দিছে যে আপোনালোকে উৎপাদন কৰক বিভিন্ন সামগ্ৰী আৰু আপোনালোকৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ বজাৰবিলাক দখল কৰক। তাৰ বাবে যাতায়াত আৰু যোগাযোগৰ যি সা সুবিধাৰ প্ৰয়োজন সেইখিনি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা তৎপৰতাৰে প্ৰদান কৰা হৈছে। আজি আপোনালোকে শুনি ভাল পাব, বঙাইগাঁও জিলাৰ যোগীঘোপাত ভাৰতমালাৰ প্ৰথম প্ৰকল্প ৩,০০০ কোটি টকা মাল্টি মডেল লজিষ্টিক পাৰ্ক এক্সপৰ্ট ইম্পৰ্টৰ কাৰণে ৰপ্তানি আমদানিৰ কাৰণে ব্ৰহ্মপুত্ৰৰ দাঁতিত প্ৰতিষ্ঠা কৰা হৈছে। আৰু এই এক্সপৰ্ট ইম্পৰ্টৰ মাল্টি মডেল লজিষ্টিক পাৰ্ক এইকাৰণে তাত প্ৰতিষ্ঠা কৰা হৈছে যাতে ভৱিষ্যতৰ দিনত আপোনালোকৰ উৎপাদিত সামগ্ৰী আমি দেশ বিদেশৰ বজাৰলৈ পঠিয়াব পাৰোঁ, নদীয়েদি পঠিয়াব পাৰোঁ, সাগৰেদি পঠিয়াব পাৰোঁ। ইয়াৰ উপৰিও গুৱাহাটীত আজি তাৰিখত গুৱাহাটী এয়াৰপৰ্টত কাৰ্গো ফ্লাইট উৰাজাহাজেৰে আপুনি আপোনাৰ সামগ্ৰী পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিব পাৰে। গতিকে সেই ব্যৱস্থাও কাৰ্গো ফ্লাইট দি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যক বিশেষ ধৰণৰ সহযোগিতা আগবঢ়াইছে। ইয়াৰ উপৰিও হাজাৰ হাজাৰ কিলোমিটাৰ ৰাস্তা পদূলি, দলং আৰু ৰেলপথ নিৰ্মাণ কৰা হৈছে। লক্ষ্য হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰী, খেতিয়ক, শ্ৰমিক, বিভিন্ন ধৰণৰ উদ্যোগপতিৰ উৎপাদিত সামগ্ৰী যাতে বিভিন্ন ঠাইলৈ আমি ৰপ্তানি কৰি আমি আমাৰ জীৱিকা সন্মান সহকাৰে উপাৰ্জন কৰিব পাৰোঁ আৰু অৰ্থনৈতিকভাৱে অসমক সবল ৰাজ্য হিচাপে গঢ় দিব পাৰোঁ। গতিকে এই যাত্ৰাত এতিয়া আপোনালোকে মুখ্য ভূমিকা পালন কৰিব লাগিব। নাৰী সমাজ, মহিলা সমাজ, আপোনালোকক মই এনেই কোৱা নাই শ্ৰেষ্ঠ বুলি, সঁচা অৰ্থতে আপোনালোক শ্ৰেষ্ঠ আৰু শ্ৰেষ্ঠতা প্ৰমাণ কৰাৰ আপোনালোকৰ সন্মুখত যি প্ৰত্যাহ্বান আছে ইয়াক আপোনালোকে প্ৰত্যুত্তৰ দিবৰ বাবে এতিয়াই প্ৰায় সকলোৱে সাজু হওক, সংকল্প লওক, প্ৰতিজ্ঞাবদ্ধ হওক আৰু অসমক পৃথিৱীৰ বুকুত জাকত জিলিকা ৰাজ্য হিচাপে, অঞ্চল হিচাপে গঢ় দিয়ক। ভূপেন্দ্ৰৰ গীতৰ সঠিক মূল্যাংকন কৰক।
জিলিকাব লুইতৰে পাৰ সেই তাহানি গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কালতে সেই গীত ৰচনা কৰিছিল ভূপেন দাই নিজে গাইছিল জিলিকাব লুইতৰে পাৰ ছাত্ৰ ছাত্ৰীসকলক কৈছিল তোমালোকে এনেধৰণে অধ্যয়ন কৰিব লাগিব যাতে ভৱিষ্যতৰ দিনত পৃথিৱীৰ মানৱ সমাজত তোমালোকৰ সমাদৰ বৃদ্ধি হয় তোমালোকৰ গ্ৰহণযোগ্যতা বৃদ্ধি হয় আৰু গোটেই লুইতৰ পাৰ ব্ৰহ্মপুত্ৰ পাৰটো তোমালোকে পৃথিৱীৰ মানচিত্ৰত জিলিকাই তুলিব লাগিব গতিকে মই পৰম শ্ৰদ্ধাৰ মহিলা সমাজ আই মাতৃসকল মই আপোনালোকক শ্ৰদ্ধা কৰে আহ্বান জনাইছোঁ ভূপেন দাৰ গীতটোক আপোনালোকে কৰ্মপথাৰত মূল্যাংকন কৰক আৰু সফলতাৰ নতুন নতুন অভিলেখ সৃষ্টি কৰক পাৰিব আপোনালোকে পাৰিব নহয় অলপ ভালকে কওক মোৰ ভাল লাগিব পাৰিব নহয় তেতিয়াহ'লে সকলোৱে থিয় হৈ মোৰ লগত এই শ্লোগান গাওঁ নাৰী শক্তি শ্ৰেষ্ঠ শক্তি নাৰী শক্তি শ্ৰেষ্ঠ শক্তি নাৰী শক্তি শ্ৰেষ্ঠ শক্তি মহিলা শক্তি জিন্দাবাদ মহিলা শক্তি জিন্দাবাদ মহিলা শক্তি জিন্দাবাদ ধন্যবাদ আপোনালোকে এই সবল মানসিকতাৰে আগন্তুক দিনত প্ৰতিটো পৰিয়াল চহকী হওক মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰক সকলোৱে সুস্বাস্থ্য অধিকাৰী হৈ থাকক তাকেই আন্তৰিকতাৰে কামনা কৰি সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই আৰু দিব্যাংগসকললৈ মই আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই বিভাগৰ মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়া তেখেতৰ অধীনত কাম কৰা প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাই আৰু এই মঞ্চত বহি থকা মোৰ সতীৰ্থ মন্ত্ৰী সাংসদ বিধায়ক সকলোকে ধন্যবাদ জনাই আৰু সমবেত সমূহ মহিলা এছ'চিয়েশ্যনৰ কোটি কোটি প্ৰণিপাত যাচি শ্ৰদ্ধা জনাই মই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় অসম জয়